নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি উমনি কেনেকৈ দিয়ে, পোক কেনেকৈ দিলে পোক নহয়, আজি মই আপোনালোকক দেখাম। সেইমতে আপোনালোকে উমনি দিব। বহুত মুৰ্গী উমনি দিলে পোক হয়, কণীবোৰো বেয়া হয়, মুৰ্গীটো মানে মৰি যায়। মোৰ নিচিনাকৈ আপোনালোকে উমনি দিব, কেতিয়াও পোক নহয়। আপোনালোকে ভিডিঅ'টো চাওক। মই প্ৰথমতে ঢেকীয়া পাত দিছোঁ, ঢেকীয়া পাত, তাৰপিছত চাধাৰ পাত দিছোঁ আৰু খেৰ দিছোঁ। খেৰখিনিত বঢ়িয়াকৈ গোল কৰি দিলোঁ। মই গোল কৰি দি লৈ এতিয়া মই ইয়াতে কেৰাচিন তেল ছিটাই দিম। কেৰাচিন তেল দিলে গোন্ধত পোকটো নাহে, আৰু চাধা ঢেকীয়া পাত দিলে গোন্ধতে পোকটো নহয়। কেৰাচিন তেল ছিটাই দিম, পিপিৰাও নহয়। আপোনালোকে এনেকৈ ছিটিয়াই দিব বটলেৰে খেৰখিনিৰ ওপৰত। কম পৰিমাণে দিলেই হ'ল, অলপ ছিটাই দিলেই হ'ল। ইয়াৰ ওপৰতে কণীকেইটা বহাই দিব এটা এটাকৈ। পোক কেতিয়াও নহয়। আপোনালোকে প্ৰমাণ কৰি চাবচোন। এনেকৈ মোৰ নিচিনাকৈ এদিন উমনি দি চাবচোন, এবাৰ দি চাব, পোক নহয়। মই এনেকৈয়ে উমনি দিওঁ, মোৰ কেতিয়াও হেৰি নহয়, পোক নহয় উমনিত। কিছুমানৰ ঢেৰ পোক হয়, উমনিটো নষ্ট হৈ যায়, কণীবোৰ নষ্ট হৈ যায়। এনেকৈ মই এটা এটাকৈ এনেকৈ উমনিত বহাই আছোঁ। বেছি দিব নালাগে, 20টামান দিছোঁ, আৰু মাকাটো ডাঙৰ কাৰণে 20টামান দিছোঁ কণী। এনেকৈ আপোনালোকে দি উমনি দিব। বেছি হ'লে আকৌ ভাঙে, খায়, সেইকাৰণে কমকৈ দিছোঁ। হাঁহৰ হ'লে কমকৈ দিব লাগিব, 15টামান দিব লাগিব। মুৰ্গীৰ কণীৰ কাৰণে মই কমকৈ দিছোঁ। এনেকৈ ঢাকি দিছোঁ যাতে মাইকাটো এনেকৈ ওলাই যাব নোৱাৰে, ঠাণ্ডা নাপায়।